বেপাৰী ফেষ্টিভেল মহন্তৰ লগত কোন কেইগৰাকী অভিনেত্ৰীয়ে একেখন বিচনাতে ৰাতি গৈ গৈ শুৱেগৈ? কোন কেইগৰাকী সেই কেইগৰাকী অভিনেত্ৰী? অকল অভিনেত্ৰীয়ে নহয়, কেইগৰাকীমান গায়িকাও আছে। অনুষ্ঠান পাব কাৰণে, শ্ব' পাব কাৰণে বেপাৰী ফেষ্টিভেল মহন্তৰ লগত একেখন বিচনাতে শুৱেগৈ। একেখন বিচনাত শুই কোমল দেহা পৰশ দিয়েগৈ, কোমল দেহা খাব দিয়ে। আপোনালোকক মই এটা কথা ক'ব বিচাৰিছো, সেই বেপাৰী ফেষ্টিভেল মহন্তৰ লগত যেন শুৱেগৈ কোন কেইগৰাকী অভিনেত্ৰী, কোন কেইগৰাকী গায়িকা, মই এই ভিডিঅ'টোত আপোনালোকৰ আগত সেই অভিনেত্ৰী কেইগৰাকী আৰু সেই গায়িকা কেইগৰাকীক মই পৰিচয় কৰাই দিম এই ভিডিঅ'টোত। খালি এটা কথাই আপোনালোকক কৈ ল'ব বিচাৰিছোঁ, আপোনালোকে কিন্তু ভিডিঅ'টো প্ৰথমৰ পৰা শেষৰ ফাললৈকে চাই থাকিব, শেষলৈকে চাই থাকিব। মই শেষৰ ফালে সম্পূৰ্ণ পৰিচয় কৰাই দিম কোন কেইগৰাকী সেই কেইগৰাকী অভিনেত্ৰী, কোন কেইগৰাকী সেই কেইগৰাকী গায়িকা, মই শেষৰ ফালে মই পৰিচয় কৰাই দিম। মই কথা দিছোঁ। আৰু বিকাশ বক্সা সোণোৱাল তেনেকুৱা নহয়, যি কম বুলি কওঁ নহয় মই কৈ দিওঁ, যি কৰিম বুলি কওঁ নহয় সেয়া কৰি দেখুৱাওঁ। লাগিলে সেই ক্ষেত্ৰত মোৰ দেহা প্ৰাণ উৰি যাওক, মই মৃত্যুমুখত পৰি যাওঁ, ঠিক আছে। আৰু এই কথাকেইটা যদি কওঁতে কোনোবাই গ্ৰেপ্তাৰ কৰে, যি কৰে কৰিব পাৰে, মুঠপত মই এটা কথাই কওঁ যেন মোৰ নাম বিকাশ বক্সা সোণোৱাল, মই যি কমেই, যি কৰিম বুলি কওঁ নহয় সেয়া কৰি দেখুৱামেই। আপোনালোকক মই সেইটো কাৰণে কৈছোঁ, শেষৰ ফালে ভিডিঅ'টো শেষৰ ফালে মই আপোনালোকক সম্পূৰ্ণকৈ সেই কেইগৰাকী অভিনেত্ৰী, সেই কেইগৰাকী গায়িকা আপোনালোকৰ আগত মই পৰিচয় কৰাই দিম। আপোনালোকে ভাবি আচৰিত হ'ব, আপোনালোকক যেতিয়া পৰিচয় কৰাই দিম, পৰিচয় কৰাই দিয়াৰ লগে লগে ভাবিব, এটা কথাই ভাবিব, অ' আচ্ছা এই কেইগৰাকী এনেকুৱাই আছিলে নেকি? আপোনালোকে ভাবিবলৈ বাধ্য হ'ব, আপোনালোকৰ চকুৰ কপালত উঠিব। মই ইমানখিনিয়ে ক'লোঁ। আৰু যেতিয়া মই পৰিচয় কৰাই দিম সেই কেইগৰাকী নামকেইটা কৈ দিয়াৰ লগে লগে আপোনালোকে থুৰিয়াই দিব। মই ইমানখিনিয়ে ক'লোঁ, আপোনালোকে থুৰিয়াই দিব। ময়ো ভবা নাছিলোঁ দেই, সেই কেইগৰাকী অভিনেত্ৰী, সেই কেইগৰাকী গায়িকা, ময়ো কিন্তু ভবা নাছিলোঁ দেই। যেতিয়া মই গম পালোঁ কথাকেইটা, তেতিয়া ময়ো আচৰিত হৈছোঁ। কাৰণ কেলৈ, মইতো এনেকুৱা বুলি ভবা নাছিলোঁ। মই সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ ন, বহুত ভাল গায়িকা, বহুত ভাল অভিনেত্ৰী বুলি সন্মান কৰোঁ। কিন্তু যেতিয়া কথাটো গম পাই গ'লোঁ, যেতিয়া ছ'চিয়েল মিডিয়াত ওলাই পৰিল, তেতিয়া মইতো আচৰিত খাইছোঁ। আচলতে মুখত এনেকুৱা এখন ভদ্ৰতাৰ মুখা পিন্ধি থাকে, আপোনালোকে গম নাপাব, এনেকুৱা এখন ভদ্ৰতাৰ মুখা পিন্ধি থাকে, যেতিয়া মুখাখন হলকি পৰিব তেতিয়াহে আচল চৰিত্ৰটো, আচল ৰূপটো আমি দেখা পাওঁ। নিজকে ঘৃণা উপজিব, আমি কাক ভাল পাব লাগে, আমি কাক ভাল পাই আছিলোঁ, কাক সন্মান কৰিব লাগে, আমি কাক সন্মান কৰি আছিলোঁ, এনেকৈ নিজকে প্ৰশ্ন হ'ব। মই ইমানখিনিয়ে ক'লোঁ। খালি ভিডিঅ'টো শেষৰ ফাললৈকে চাই থাকক, মই শেষৰ ফালে নামকেইটা কৈ দিম, আপোনালোকে গম পাব। আৰু এটা কথা জানি থওক, এই বেপাৰী ফেষ্টিভেল মহন্ত এনেকুৱা এটা লম্পট চৰিত্ৰ মানুহ, এতিয়া ছ'চিয়েল মিডিয়াত ওলাইছে। বেপাৰী ফেষ্টিভেল মহন্তই ৰাতি ৰাতি মহিলাক মেছেজ কৰে, অ' দেহাজনী, অ' সোণজনী, কি কৰিছা, ভালনে, এনেকুৱাকৈ মেছেজ কৰে। আৰু যদি সেই মহিলাগৰাকীয়েও যদি সন্মান জনাই যদি কথা পাতে নহয়, তেতিয়া ভিডিঅ' কলত কথা পাতিব। ভিডিঅ' কলত কি কৰে, ফেষ্টিভেল মহন্তই নিজৰ গোপন অংগ ভিডিঅ' কলত দেখুৱাই দিয়ে। এনেকুৱা চৰিত্ৰৰ মানুহ সেই বেপাৰী মহন্ত, বেপাৰী ফেষ্টিভেল মহন্ত এনেকুৱা এটা চৰিত্ৰ মানুহ। এতিয়া সম্পূৰ্ণ কথাখিনি ৰাজহুৱা হৈছে, সকলো কথা পোহৰত আহিছে। বেপাৰী ফেষ্টিভেল মহন্ত চৰিত্ৰটো এনেকুৱাহে এতিয়া সম্পূৰ্ণ ৰাইজে গম পাইছে। কিন্তু আমি চৰকাৰক এটাই দাবী জনাইছোঁ, যেন অনুৰোধ কৰিছোঁ, যাতে দাদাৰ মৃত্যুৰ তদন্ত হ'ব লাগিব, দাদাৰ মৃত্যুৰ ৰহস্য কি ওলাব লাগিব, দাদাই ন্যায় পাব লাগিব। সেই কথাটোৱে আমি সকলোকে কৈ আহিছোঁ। অসমবাসী ৰাইজেও একত্ৰিত হৈ লগ লাগি আমি এইটোৱে দাবী কৰিয়ে আছোঁ আৰু চৰকাৰ প্ৰশাসনকো জনাই আছোঁ যেন আমাক দাদাৰ ন্যায় লাগিব।
আমি একেমুখে এইটোৱে কৈ আছোঁ, দাদাৰ আত্মাই শান্তি পাব লাগিব, দাদাই ন্যায় পাব লাগিব, যিহেতুকে সিহঁতি ছিংগাপুৰলৈ নি পৰিকল্পিতভাৱে দাদাক এই পৃথিৱীৰ পৰা চিৰবিদায় দিলে। এই কথাটো মনত পৰিলে বুকুখন মানে কঁপি উঠে, বিষাই যায়, আচলতে কথা ক'ব নোৱাৰা হৈ যাওঁ, ইমান দুখ লাগে। চকুৰ আগত মানুহজন কালিলৈকে আছিল, কালিলৈকে গীত পৰিৱেশন কৰি আছিল, হঠাৎ সিহঁতি নি ছিংগাপুৰত নি পৰিকল্পিতভাৱে প্লেনিং কৰি দাদাক এই পৃথিৱীৰ পৰা চিৰবিদায় দিলে। কিমান দুখৰ কথা, কিমান দুখ লগা কথা। দাদাৰ কাৰণে, দাদাক ইমানেই ভাল পায়, দাদাৰ কাৰণে নিজৰ জীৱনটোকো উচৰ্গা কৰি দিছেগৈ কিছু কিছু লোকে। চিন্তা কৰক, চিন্তা কৰক, কিমান ভাল পায় দাদাক। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, আচলতে দাদা ভগৱানৰ এটা অংশ আছিল, দাদা হয়, ভগৱানৰ এটা অংশ আছিল দাদা। আৰু আপোনালোকে শেষ বিদায় মুহূৰ্তত আপোনালোকে দেখিলেই লাখ লাখ মানুহ তাত গৈ সমবেত হৈছেগৈ। চিন্তা কৰক, আজি মন্ত্ৰী MLA এজন মৰিলে মানে সিমান লাখ লাখ মানুহ সমাগত হ'বগৈনে? কেতিয়াও নহয়। মই আজি ডেটত কৈ থলোঁ, কেতিয়াও নহয়। কিন্তু আমাৰ দাদা ভগৱানৰ এটা অংশ আছিল, সেইকাৰণে সকলোৱে ভাল পায় আৰু সকলো ৰাইজে একেলগে গৈ লগ লাগিছেগৈ। আৰু মই আপোনালোকক ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈ দিছিলোঁ যেন বেপাৰী ফেষ্টিভেল মহন্তৰ লগত কোন কেইগৰাকী অভিনেত্ৰীয়ে একেলগে হৈগৈ, কোন কেইগৰাকী গায়িকাই। আৰু এইখিনিতে হাতযোৰ কৰি মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ দেই, কৰজোৰে অনুৰোধ কৰিছোঁ, হাতযোৰ কৰিছোঁ দেই। এই যেন মই কৈ আছোঁ অভিনেত্ৰী, ঠিক আছে, যোন কেইগৰাকী নাম এতিয়া চৰ্চা হৈ আছে সেই কেইগৰাকী অভিনেত্ৰীৰ কথাই কৈছোঁ কিন্তু দেই। বাকী অভিনেত্ৰীসকলে কিন্তু গাত পাতি নল'ব কিন্তু দেই, হাতযোৰ কৰিছোঁ। সকলো অভিনেত্ৰী এনেকুৱা নহয়, এতিয়া নাম ওলাই থকা অভিনেত্ৰী কেইগৰাকীহে এনেকুৱা কিন্তু দেই। বাকী অভিনেত্ৰীসকলে গাত পাতি নল'ব, মোৰ ওপৰত কিবা বিহিত ব্যৱস্থা ল'ম বুলি নাভাবিব। মই আপোনালোকক সন্মান কৰোঁ, আপোনালোকক শ্ৰদ্ধা কৰোঁ, কিন্তু এতিয়া চৰ্চা হৈ আছে ন, সেই কেইগৰাকী অভিনেত্ৰীৰ কথাহে কৈছোঁ দেই, হাতযোৰ কৰিছোঁ। আৰু যোন কেইগৰাকী মই গায়িকাৰ কথা কৈ আছোঁ দেই, সকলো গায়িকা তেনেকুৱা নহয়, ঠিক আছে। এই যোন কেইগৰাকী নাম ওলাই আছে সেই কেইগৰাকী গায়িকাৰ কথাই কৈছোঁ কিন্তু দেই। আপোনালোকে বাকী ভাল গায়িকাসকলে কিন্তু গাত পাতি নল'ব কিন্তু দেই। মই আপোনালোকক শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ, ভক্তি কৰোঁ, আপোনালোকক গীত শুনো, কিন্তু এই কেইগৰাকী বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত যি নাম ওলাই আছে সেই কেইগৰাকী গায়িকাৰ কথাই কৈছোঁ কিন্তু দেই। আপোনালোকে আকৌ এইটো গাত পাতি নল'ব কিন্তু দেই, আপোনালোকে আকৌ এনেই মোৰ ওপৰত বিহিত ব্যৱস্থা নল'ব কিন্তু দেই। মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, কিন্তু বেয়া লাগে ন, দাদাৰ দুখত যি দুখী হৈ আছোঁ, বেয়া লাগে ন, সেইটো কাৰণেহে মই এই কেইগৰাকী কথা এনেকৈ কৈছোঁ। বাকী ভাল অভিনেত্ৰী, ভাল গায়িকাসকলৰ কথা কোৱা নাই কিন্তু দেই। আৰু এটা কথা দেই, মই যেন এই ভিডিঅ'টোত আপোনালোকক যেন কৈ আছিলোঁ যেন মই যোন কেইগৰাকী অভিনেত্ৰী আৰু যোন কেইগৰাকী গায়িকা, মই ভিডিঅ'টো শেষৰ ফালে যেন কৈ দিম বুলি কৈ আছিলোঁ যেন, মই এটা কথা থিৰাং কৰিলোঁ। এটা কথা ভিডিঅ'টো বনাই থাকোঁতে মই কথাকেইটা ভাবি আছোঁ দেই, মই নামটো কৈ দিম নে নিদিওঁ, সেই কেইগৰাকী পৰিচয়টো কৰাই দিম নে নিদিওঁ ভাবিছিলোঁ। মই কৰাই দিম বুলি ভাবিছিলোঁ, কিন্তু মই এটা কথাই বুজি পালোঁ যেন এই বদমাছ কেইগৰাকী, সেই লম্পট চৰিত্ৰ, ঠিক আছে, চৰিত্ৰবাজি ধান্দাবাজি এই মহিলা কেইগৰাকী মই বা আপোনালোকৰ আগত পৰিচয় কৰাই নিদিওঁ। কাৰণ কেলৈ, সিহঁতক যদি পৰিচয় কৰাই থাকোঁ, মই পৰিচয় কৰাই দিয়াৰ পাছত আন 2-10জনে পৰিচয় কৰাই দিব, তেতিয়া মানে কি হ'ব, সিহঁতি মুক্তি পাব, পাপ মোচন হ'ব সিহঁতৰ। সেইটো কাৰণে মই সিহঁতৰ নামো নলওঁ, মই সিহঁতক পৰিচয় কৰাই নিদিওঁ। কাৰণ কেলৈ, সিহঁতৰ পাপ মোচন হ'ব নিদিওঁ মই। আৰু মই সিহঁতৰ নাম লৈ মই নিজকে চোৱা নহযাওঁ, মাফ কৰিব। আৰু আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক, আপোনালোকৰ ৰায়, আপোনালোকে কি ৰায় দিব, কমেণ্ট বক্স খোলা আছে, আপোনালোকে কমেণ্ট কৰিব। ধন্যবাদ।